নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স সম্পৰ্কত। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ। যদি তেওঁলোকে BEd কৰিম বুলি ভাবি আছিলে তেতিয়াহ'লে BEd কমন এন্ট্ৰেন্স টেষ্টৰ বাবে তেওঁলোকে এতিয়া অনলাইন কৰিব পাৰিব। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে BEd এন্ট্ৰেন্স এক্সামৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে। এক্সাম অনুষ্ঠিত হ'ব 4/7/2026। যদি তোমালোকে এই এন্ট্ৰেন্সৰ বাবে অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে 5 মে'ৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ল 25/5/2026। এই এন্ট্ৰেন্সৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি তোমালোকে BEd কৰিব খোজা তেতিয়াহ'লে কেইটামান ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব। তাৰে গুৰুত্বপূৰ্ণ ইলিজিবিলিটি হ'ল ডিগ্ৰী হওক বা PG হওক তোমালোকৰ পাৰ্চেণ্টেজ হ'ব লাগিব 50%। এগ্ৰিগেট যিটো পাৰ্চেণ্টেজ সেইটো 50% হ'ব লাগিব। যদি অকল বোলে মেজৰত 50%, এগ্ৰিগেট 50 নহয় তেতিয়াহ'লে তোমালোক ইলিজিবল নহ'বা। এতিয়া কোনে কোনে আবেদন কৰিব পাৰিব? বিশেষকৈ যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন থকা ছাত্ৰ ছাত্ৰীয়ে এই এন্ট্ৰেন্সৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে বেচেলৰ ইন ইঞ্জিনিয়াৰিং, হিউমেনিটিজ, ছ'চিয়েল ছায়েন্স, টেকন'লজি আদিৰ ডিগ্ৰী থকা ছাত্ৰ ছাত্ৰীয়েও এই এন্ট্ৰেন্সৰ বাবে অনলাইন কৰিব পাৰিব। ৰিজাৰ্ভেশ্যনো থাকিব। যিসকল ছাত্ৰ ছাত্ৰী OBC, SC, ST বা MOBC, PWD এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব। অৰ্থাৎ 45% তোমালোকৰ এগ্ৰিগেট হ'লেও তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াৰ লগতে যাৰ 5 বছৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও আবেদন কৰিব পাৰিবা। www.dibru.ac.in এইটো ৱেবছাইটত গৈ অনলাইন কৰিব পাৰিবা। অনলাইন কৰিবৰ বাবে গুৰুত্বপূৰ্ণ ডকুমেণ্টছ হ'ল কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ অফ দ্য কেণ্ডিডেট। চেণ্টাৰকেইটা হ'ল ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা, শিৱসাগৰ। গতিকে তোমালোকে ইচ্ছামতে তোমালোকৰ চেণ্টাৰটো ইয়াত উল্লেখ কৰিব পাৰিবা। অনলাইনৰ সময়তে যিহেতু চেণ্টাৰটো উল্লেখ কৰিব লাগিব গতিকে ইচ্ছামতে তোমালোকে উল্লেখ কৰিব পাৰিবা। এতিয়া এপ্লিকেশ্যন ফিজটো কিমান সেই সম্পৰ্কত জানি লোৱা। এপ্লিকেশ্যন ফিজ হ'ল 1050 আৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে তোমালোকে ফিজটো দিব পাৰিবা। যদি তোমালোকে BEd কৰিম বুলি ভাবিছা তেতিয়াহ'লে 25/5/2026 ভিতৰত এই এন্ট্ৰেন্স এক্সামৰ বাবে অনলাইন কৰিব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হ'ব 4/7/2026। আজিলৈ ইমানেই। ধন্যবাদ।